জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে ক'লে মনত ৰাখিবনে? আপোনালোকে মনত ৰাখিব দেই। বহুত আশা থাকিল, বহুত আশা কৰিছোঁ মই। জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে এটি বিশেষ পোষ্ট। বহাগ বিহুৰ প্ৰথম দিনটোতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে আহিছে এটা ডাঙৰ খবৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আপোনালোকক সকলোকে হেঁপাহৰ বহাগ বিহুৰ এগালমান মৰম যাচিলোঁ। বসন্তৰ বৰষত বহুতৰ জীৱন হৈ পৰক আনন্দৰ সুখ আৰু সুস্বাস্থ্যৰে ভৰপূৰ। আপোনাৰ মোৰ প্ৰিয় অভিনেত্ৰী জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে এটি বিশেষ পোষ্ট, য'ত অভিনেত্ৰী বৰষা ৰাণীৰ বিষয়ে ক'লে গুৱাহাটী বিহু সন্মিলনী সাজু হৈ উঠিছে হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ। 13, 14, 15 আৰু 16 মনত ৰাখিব দেই। বহুত আশা থাকিল লগ পোৱাৰ আপোনালোকৰ উপস্থিতিত আপোনালোকৰ আশীৰ্বাদ কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিলে ইমানে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব, আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ঠিক আছে, এতিয়ালৈ বাই বাই। নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। ঠিক আছে, এতিয়ালৈ বাই বাই। জয় আই অসম।